এই হাৰ্ডিসমূহ কোনো কবস্থানৰ নহয়, এয়া হ'ল এটা প্ৰজাতিৰ চৰাই বাঁহত পোৱা হাৰ্ডি হয়। এইটো হ'ল সেইটো দৰিন্দা। এই চৰাইটোৰ নাম হ'ল হাৰ্পিক ইগল। পৃথিৱীৰ সকলোতকৈ শক্তিশালী আৰু খাতাৰনাক পক্ষীকুলৰ ভিতৰত খাতাৰনাক পক্ষী হয় এই চৰাইবিধ। ই প্ৰায় 3 ফুট ওখ আৰু ইয়াৰ পাখিৰ দীৰ্ঘ প্ৰায় 7 ফুট পৰ্যন্ত হয়। এই গ্ৰেট খালীৰ ওখ প্ৰায় 7 ফুট আৰু এই চৰাইটোৰ ঠিক তেনেদৰে 7 ফুট আৰু ইয়াৰ পাঞ্জা প্ৰায় 4 ইঞ্চি ডাঙৰ, ঠিক ভালুকৰ পাঞ্জাতকৈ ডাঙৰ। লগতে ইয়াৰ পাঞ্জাত প্ৰায় 530 PSI সমান শক্তি আছে, যি নেকি আপোনাৰ এটা পিটবুলৰ ডাবুল বাইট ফ'জতকৈ বেছি। মানুহৰ মাথা খপৰি একদম ইজি ভাঙি চুৰমাৰ কৰি দিব পাৰে আৰু এই হাথিয়াৰৰ দ্বাৰা সৰু সুৰা চিকাৰ নকৰে। এই হাথিয়াৰ দি সাধাৰণতে বান্দৰ আৰু স্লথ জাতীয় জীৱ জন্তু ইজি উঠাই লৈ চিকাৰ কৰে। এবাৰ কেইটামান চাইণ্টিষ্টে এই ইগলক এটা আইলেণ্ডত এৰি দিছিলে, বান্দৰ আছিলে, য'ত নেকি সেই আইলেণ্ডটোত বান্দৰ আছিলে। এবছৰত আধাতকৈ বেছি বান্দৰ খতম কৰি দিছে। ইমানেই খাতাৰনাক এই ইগলটো।